হল ৰাস্তা আমাৰ দলঙৰ ইফালে লাগি অলপ পৰিছে, কিন্তু 4 ইঞ্চি মাটিও পৰা নাই। কিছুমান জাগাত কিছুমান ঠাই 1 ফুট পৰিছে চাইডত দি কেনে, বাকী ইফালে দি কেনে আপোনাৰ ইফালে দি মাটি পৰাই নাই। এইটো হ'ল আমাৰ স্কুলত যোৱা ৰাস্তা, গতিকে বহুত কষ্ট হৈ আছে। আপোনালোকে অলপ আমাৰ এইটোৰ কাৰণে অলপ ব্যৱস্থা কৰিব। হয়, আমাৰ বিশেষকে আৰু কি ক'ম, আমাৰ স্কুলটো দেখাই দিম আপোনালোকে। আমাৰ ইফালে স্কুলটো আছে, স্কুলটো চাই লওক। আমি আৰু কি ক'ম, ইমান দিন হ'ল আমি যুঁজি আছো, কিমান প্ৰতিনিধি আহিলে কিমান গ'ল, এই তেনেকুৱাই কাম কৰি আছে। যোৱা 5 বছৰ আগত আবুচামাৰ ৰাস্তাটো অলপ চিন কৰিছিলে, কিন্তু আজিকালি সেইটো ৰাস্তা মানে নাইকিয়া হৈ গ'ল। গৰাখহনীয়া মানে ভাঙি ল'লে, নদীয়ে ভাঙি ল'লে। যে আপোনালোকে এইটো চাব, এইটো আমাৰ এটা জেগা, এইটো এটা ইয়াতো ভাঙি গৈছে। মানে আমাৰ ল'ৰা ছোৱালী বিলাকে বহুত কষ্ট কৰি এই স্কুলখনত আহি আছে আজি তাৰিখে লাগি, কিন্তু আমাৰ গাঁওখন বহুত পিছ পৰি গৈছে। আমাৰ বৰবাগান গেলেন বাগিচা গাঁওখন, আমাৰ উত্তৰ পূব-চুবা LP স্কুলখনৰ যোৱা ৰাস্তাটো বহুত পিছ পৰি গৈছে। গতিকে আমাৰ ৰাস্তাটো হ'ব লাগে। এতিয়া আধৰুৱা কাম কৰি থৈ দিছে, বাকী কামখিনি কৰা নাই। আমাৰ আবুচামাত মেম্বাৰো কৰিছিলে, বাকী কামখিনি এতিয়ালৈকে বাকী আছে। এইটো হ'ল আমাৰ স্কুল, এইখন হ'ল আমাৰ LP স্কুলখন। আপোনালোকে স্কুলখনত চাই ল'ব যে কিমান দূৰত আছে, কেনেকুৱা ডিছকাউণ্টত আছে। আৰু ৰাস্তাৰ পৰিৱেশটো চালে আপোনালোকে চাব যে আমাৰ টিচাৰবিলাকক অলপ মাতো, 2-4 কথা ইহঁতৰ বাখ্যাটো লওঁ। হয়, এইখন হ'ল আমাৰ স্কুলৰ গেট। স্যার স্যার আপোনালোকে এই ৰাস্তাটো যে আহে, ৰাস্তাটো আহোঁতে কিমান কষ্ট পায়। আমাৰ এই গ্ৰেনলেণ্ড বাগিচা উত্তৰ পূব-চুবা প্ৰাথমিক বিদ্যালয়খনত আমি মেইন ৰাস্তাৰ পৰা আহোঁতে আমি কেতিয়াওতো বাইক লৈ আহিবই নোৱাৰোঁ। খোজকাঢ়ি আহোঁতে মোটামুটি আধা ঘণ্টা সময় লাগে। কেতিয়াবা আমি বাগৰি পৰিও যাওঁ। বিশেষকৈ আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে মানে স্কুলত অহাৰ সময়ত মেক্সিমাম ল'ৰা ছোৱালী মানে ৰাস্তাত পৰি ইউনিফৰ্মবিলাক বেয়া হয়। সেয়েহে বিভাগীয় কৰ্তৃপক্ষক আমি জনাওঁ যে অতি সোনকালে আমাৰ ৰাস্তাখন বনাই দিলে আমি নিশ্চয় আনন্দিত হ'ম। ধন্যবাদ। ধন্যবাদ। আৰু এজন আমাৰ হেড ছাৰৰ ওচৰত যাওঁ, এইটো তেখেতৰ অলপ বাক্যটো লৈ লওঁ। স্যার অলপ ইফালে আহক।